নমস্কাৰ ওয়েলকাম বেক টু ইউটিউব চেনেল নীলাক্ষী আৰাধ্যা ডেইলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে হয়তো গমেই পাইছে যে আমাৰ বিশ্ব অভিলেখৰ যি দিহানাম ভাগ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈ গ'ল। আজি হৈছে সেকেন্ড, যেহেতু আজি ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলৈ গৈ আছে। মই আজি আপোনালোকক ডিব্ৰুগড়ৰ অলপ পৰিৱেশ দেখাব বিচাৰিছো। সকলোৱে চাব ভিডিঅ'টো আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ আমাৰ দিহানামৰ যি বিশ্ব অভিলেখ গোটেই অসমখনে জনাটো দৰকাৰ। ইমান এটা ডাঙৰ অনুষ্ঠান যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এয়া হৈছে ডিব্ৰুগড় আজি সেকেন্ড পৰ্যায়ৰ বিশ্ব অভিলেখ। ভাবিলো আপোনালোক সকলোকে দেখাই দিওঁ, কিন্তু তাত এটা মই বহুত ভাল দেখিছো, যিহেতু সেই কথাটো ক'বই লাগিব। ইমান খাৰী পাতি ধুনীয়াকে বহাই লৈছে, আপোনালোকে দেখিলেও মানে মুগ্ধ হৈ যাব। ইমান ধুনীয়াকে পৰিপাটি কৰি বহাই লৈছে। কিন্তু প্ৰথম পৰ্যায় যেতিয়া সোণাপুৰত অনুষ্ঠিত হৈছিল সেইখিনি হোৱা নাছিল, কিন্তু ডিব্ৰুগড়ৰ পৰিৱেশটো সঁচাই মোহনীয় কৰি পেলাইছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাই যাব। ইমান পৰিপাটিকে বহাই লৈছে, দেখিয়ে মনটো বহুত ভাল লাগি গৈছে। আৰু আপোনালোকে এই ভিডিঅ'টো চালে গম পাব যে ইয়াতো বহুতখিনি আই মাতৃ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এইফালে মঞ্চত দিহানাম সমিতিৰ সকলো বিষয়ববীয়াসকলে উপস্থিত হৈ আছিলে, যিহেতু সেই সময়তে ৱৰ্ল্ড ৰেকৰ্ডটো হ'বলৈ গৈ আছিলে। গতিকে সকলোকে ভালদৰে সাজু কৰাই লৈছে, কাৰণ লাইনবিলাক ভাল হ'লে বহুত সুবিধাজনক হয়। এইফালে দেখিছেনে মঞ্চত দিহানাম সমিতিৰ সভাপতি গণেশ বাব ডাঙৰীয়া আৰু ৱৰ্ল্ড ৰেকৰ্ডৰ বিচাৰক দুগৰাকী তাতে উপস্থিত আছে। কৃষ্ণ
Krishna